Hello everyone, নমস্কাৰ মই কুহি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ হৈতে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেসবুক পেজ কুহি ডাবল থি লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে মোৰো ভাল ঘৰতে আছো আৰু দেখিছেনে বতৰটো আজি অকমান গমা আৰু বৰ ধুনীয়া বতাহ দি আছে গতিকে বাহিৰতে বহিছো আৰু ভিডিঅ'টো আৰম্ভ কৰিছো ইয়াৰ পৰাই ঘৰত একদম আলহীয়ে ভৰ্তি হৈ পৰিছে বা আহিছে ফিন্দু আহিছে ভাগিন পোৱালি দুটা আহিছে গতিকে হিহঁতৰ একদম পুৰা ফুৰ্তি হিহঁতে অকমান গৰমৰ বন্ধ বুলি পেলাই গুৱাহাটী ফুৰি আহিলে গৈ পেলাই মানে লাষ্ট দুটা ভ্লগ মানে ভিডিঅ' মই আপলোড কৰিছিলো ঘৰৰ পৰা এটা ভিডিঅ' মই বেলেগ ধৰণৰ এটা মানে কথা অলপ কৈ পেলাই ভিডিঅ' আপলোড কৰিছিলো হেতুক লৈ পেলাই বাৰু ঘৰতো কিছুমান মানুহ আহি পেলাই তেনেকুৱা ধৰণৰ কথা কৈছে কথা হ'ল ভিডিঅ' চাই মোবাইলত কমেন্ট কৰা আহি ঘৰত এনেকুৱাকে কৈ আছে আপুনি কিবা এটা ভিডিঅ' বনাওক মোৰ একো দৰকাৰ নাই কোনোবাই যদি মোৰ ফটো ব্যৱহাৰ কৰি মোৰ ভিডিঅ' ব্যৱহাৰ কৰি কোনোবাই কৰবাত নিজৰ পেজত ফটো ভিডিঅ' আপলোড কৰিছে বা নিজৰ কিছুমান একদম মানে কন্টেন্ট বিচাৰি ভিডিঅ' আপলোড কৰিছে তেন কৰি থাকক ভাই মোৰ হেবিলাকত আহে না যায় কাৰণ লোকৰ পিঠাৰে বিহু পালা মানুহ মই নহয় আৰু মোৰ ফটো ব্যৱহাৰ কৰি মোৰ ভিডিঅ' ব্যৱহাৰ কৰি নিজৰ পেজত আপলোড কৰি বা আপুনি এটা ভিডিঅ' আপলোড কৰিছে সেই ভিডিঅ'টোত মোৰ কথা ক্ৰিটিসাইজ কৰা মোৰ কথা আলোচনা কৰা হেতু আৰু কেনেকুৱা যুক্তিপূৰ্ণ কথা মোৰ এটা ভিডিঅ'ত এইটো ভিডিঅ' মই আপলোড কৰিছো আপুনি কিবা এটা ক'বলগীয়া আছে মোৰ বিষয়ে কথা পাতক ইয়াত আহি যদি আকৌ বেলেগৰ কথা মানে আলোচনা কৰি থাকে তাতটো মই হেতু আৰু কমেন্টে মই ডিলিট কৰি দিম তেনেকুৱা ধৰণৰ কথা কাৰণ কেলে মই লোকৰ কথা খুচৰি ফুৰা মানুহ মই নহয় আৰু মোক যিসকলে জানে বা যিসকলে লগ পাইছে তেওঁলোকে মোক জানে মই কেনেকুৱা আৰু যিসকলে জনা নাই বা নেজানে তেনে কিছুমান মানুহে মোক লৈ কি মন্তব্য কৰে হেতু বস্তু মোক গুৰুত্বপূৰ্ণ একেবাৰে নহয় আৰু কোনোবাই মোৰ ফটো ব্যৱহাৰ কৰিছে কোনোবাই মোৰ ভিডিঅ' ব্যৱহাৰ কৰিছে কৰি থাকক তেওঁলোকৰ হয়তো কিবা এটা কামত আহিছে বা কিবা এটা লাভৰ কাৰণে তেওঁলোকে কৰিছে যদি মোৰ ফটোখনৰ কাৰণে তেওঁলোকৰ কিবা এটা প্ৰফিট হৈছে বা মোৰ ভিডিঅ'খিনিৰ কাৰণে যদি তেওঁলোকৰ কিবা এটা প্ৰফিট হৈছে তেতিয়া হলে ডেফিনেটলি লাগি থাকক এই পেলে লেপলেপাই থাকিলেতো মোৰ কাম নহয় বা আপোনাৰ ফটোখন মই ব্যৱহাৰ কৰিলে যেনে এই বাইদেউজনীয়ে চাওক মোৰ বুলি ফটো ব্যৱহাৰ কৰি এইটো কথা কৈছে মই সেই ক্লাছৰ মই মানুহে নহয় গতিকে কৈ থাকক কোনোবাই কাৰোবাৰ অজস্ৰ সময় আছে লাগি থাকিবৰ কাৰণে লাগি থাকক কিন্তু কথাটো হ'ল যিকোনো কথা এটা কোৱাৰ আগত মানুহে সঁচাটো কি জানি ল'ব লাগে কিন্তু মই যিখিনি কৰিম মই ক'ব যোৱা নাই মই বহুত ভাল বুলি মই ক'বলৈ নাযাওঁ মই কেতিয়াও মই নিজৰ বিষয়ে কতো মই তেনেকৈ কৈ ফুৰা নাই যে মই কি হয় কি নহয় কেনেকুৱা হয় হেদিনাখন কোনোবা এটা স্ক্ৰিনশ্বট মাৰি দিছে যে এনেকুৱা অমুকৰ ভিডিঅ'ত তোমাৰ বিষয়ে এনেকৈ কমেন্ট কৰি আছে তেনেকৈ বুলি পেলাই স্ক্ৰিনশ্বটটো এতিয়া মই সাইডত লগাই দিব পাৰো কিন্তু মই নিদিও কাৰণ কেলে সেই মানুহজনী হয়তো বহুত বিশ্বাসেৰে কথাখিনি কৈছে কিন্তু কথা হ'ল যদি তেনেকৈ কোনোবাই কৈছে যে মোৰ কথা কোনোবাই কৰবাৰ ভিডিঅ' তেনেকৈ পাতি আছে আৰু পাতি থাকক মোৰ হেতুক লৈ একো বেয়াও নাপাও একো দৰকাৰো নাই কাৰণ কোনোবাই এটা ভিডিঅ' আপলোড কৰিছে তাত যদি মানে আলোচনাৰ বিষয়বস্তু মই হৈ পেলাই মোক লৈ পেলাই আলোচনা কৰিছে ভিডিঅ' আপলোড কৰিছো মই তাত যদি আলোচনা বেলেগৰ চলি আছে তাত কি দুৰ্ভাগ্যৰ কথা একো নাই তাৰ মানে মোৰ নিজৰ একো নাই তাত সেই বেলেগৰ কথাহে আলোচনা কৰি পেলাই তাত আলোচনা কৰা হৈছে বা বেলেগৰ কথাক লৈ পেলাইহে তাত ক্ৰিটিসাইজ কৰা হৈছে কথাবিলাক মানে আলাপ আলোচনা কৰা হৈছে তাৰ মানে কি মোৰ নিজস্ব বুলি একো নাই যাৰ কাৰণে নেকি তাত বেলেগৰ কথাৰে তাৰ মানে পুতি পেলোৱা হৈছে তাত মোৰ নিজস্ব ক্ৰিয়েটিভিটি বুলি একো নাই বা মই এই কামটো কৰি মই আগবাঢ়ি গৈছো বা মই এই কামখিনিৰে আগবাঢ়ি গৈছো নিজস্ব ক্ৰিয়েটিভিটি একোৱেই নাই য'ত নেকি বেলেগৰ ফটো বেলেগৰ কথা বেলেগৰ আলোচনা বেলেগে ক'ত কি কৰিছে কি নাই কৰে সেইবিলাক কৰিনো কি পাব এটা কথা হয় এটা লাভ হয় আজিকালি যেহেতু ছ'চিয়েল মিডিয়াৰ যদিহে কাৰোবাৰ কথা আলোচনা কৰি বা কাৰোবাৰ একদম মানে কথা গাপ্পি চাপ্পি মাৰি পেলাই যদি কেইটামান টকা আহিছে তেতিয়াহ'লে বাৰু ঠিকে আছে কিন্তু কাৰোবাৰ যে টকা অহাৰ ৰাস্তাটো মই বুলি বিবেচনা কৰি লৈছে বা মোক লৈ পেলাই কিবা এটা আৰম্ভ কৰিছে কোনোবাই পেজ এটা গ্ৰ' কৰিছে মোক লৈ পেলাই মোৰ নাম ব্যৱহাৰ কৰি লাগিলে সেয়া বদনামেই হওক লাগিলে সদনামেই হওক তাত যদি মানে চেনেলটো গ্ৰ' কৰাৰ মানে মেইন মানে কি বুলি ক'ম উৎস হিচাপে যদি মোক লৈ পেলাই তেওঁলোকে যদি এটা মানে প্লেটফৰ্মত আহি গৈছে তেতিয়াহ'লেতো খুব ভাল কথা ভাই মোৰ কাৰণে কোনোবা এটা আল্টিমেটলি তেখেতক মোৰ কাৰণে মানে পইচা কেইটামান আহি আছে হয়নে নহয় শুনিবলৈ বেয়া লাগিব কিন্তু সঁচা কথা কাৰণ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ তেনেকুৱা ধৰণৰ স্ক্ৰিনশ্বট মোক মানে মেছেজ বক্সত নিদিব কাৰণ কেলে মই এইবোৰ খুচৰি ফুৰা মই মানুহে নহয় মোক লৈ কোনোবাই হাজাৰটা কথা কওক মই ইকানে সোমাই ইকানে উলিয়াই দিওঁ মানে ইফাললৈও আহিবলৈ নিদিওঁ মোক দৰকাৰে নাই কাৰণ মই জানো মোক ভগৱানে দেখি আছে মই কি কৰি থৈছোঁ মই জানো কাৰণ মানুহে নিজক ভালৰি বোলাবৰ কাৰণে আনক দোষ দি পেলাই বহুত বিভিন্ন ধৰণৰ কথা কেতিয়াবা কয় কিন্তু যেতিয়া সময় আহিলে সেই মানুহখিনিও এনসাৰ পাব কোন শুদ্ধ কোন অশুদ্ধ কোনে কি কৰিছে কোনে কি নাই কৰা ভগৱানৰ কৃপাত মই জানো মই কি কৰি আছো বা কি নাই কৰা আৰু যিসকলে মোক লৈ বদনাম ছপাই আছে তেওঁলোকেও ভালকে জানে মই কেনেকুৱা মই কি কৰি থৈ দিছো তেওঁলোকৰ কাৰণে গতিকে সেইবোৰ কথা আলোচনা কৰি একো লাভ নাই কাৰণ কেলে ওপৰলৈ থু পেলালে নিজৰ মুখতে পৰে গতিকে বেলেগে ভাল পাব বা বেলেগে এনেকৈ ক'লে বেলেগক ৰহণ নাই বেলেগৰ বদনাম কৰি নিজে ভাল হ'ব নালাগে
দেই মই সেইটো কথা কওঁ যদি আপোনাৰ নিজস্ব প্ৰতিভা আছে নিজস্ব কিছুমান মানে আছে নিজৰ ক্ৰিয়েটিভিটি যদি কিবা এটা আছে নিজে কিবা এটা কাম কৰক যিটো কামৰ দ্বাৰা নেকি মানুহে আপোনাক চিনি পায় যি কামটোৰ দ্বাৰা আপোনাক প্ৰশংসা কৰিব পাৰে লোকৰ বদনাম কৰি নিজৰ ভাল পাই পেলাই নিজৰ ভালদৰি বলাই পেলাই কি পায় তাৰমানে মই মানে বিৰাট ধোৱা তুলসীৰ পাত বেলেগে বেয়া তাৰমানে সেইটো নে কি মই বিৰাট ধোৱা তুলসীৰ পাত মানে মোক মানে পূজাত দিবহে বাকী আৰু মানে মই পাত ধুই অনা তুলসীৰ পাতটো মোক পূজাত অৰ্পণ কৰিব পৰা মানে ইমানখিনি মানে মই শুদ্ধ মানে ইমান মানে মই পবিত্ৰ মানে তেনেকুৱা মই ক'লোঁ নহয় এনেকুৱা পবিত্ৰ মানুহ যদি মানে কোনোবাই নিজকে যদি ভাবিছে খুব মানে একদম সেইটো ভাল কথা কিন্তু সিমানখিনি নিজকে তাৰমানে একদম ধোৱা তুলসীৰ পাত মানে একদম তেনেকুৱা দেখাই দিয়াটো বৰ এটা ভাল কথা নহয় কাৰণ কেলে জানে নাই আজিহে আপুনি তেনেকৈ আছে লোকৰ গু ঢাকি পেলাই মানে নিজৰ গু ঢাকি পেলাই লোকে হাগিছে বুলি দেখুৱাই আছে কিন্তু যিদিনাখন গম পাব যে আচলতে সেই হাগাখিনি আপুনিয়ে আছিলে সেইদিনাখন কিন্তু বৰ ডাঙৰ ঘটনা ঘটি যাব কিন্তু কথা হ'ল বেলেগক দেখুৱাবৰ কাৰণে নিজে ভাল হৈ থকাতকৈ প্ৰকৃততে মই নিজে ভাল হোৱাটো প্ৰয়োজন মই বেলেগক দেখাবৰ কাৰণে ভাল হৈ লাভ নাই যদি মই প্ৰকৃততে ভাল তেতিয়াহ'লে ভালেই আকৌ তে বেলেগক দেখাই ফুৰাৰ কি যুক্তি আছে অমুকে মোৰ লগত বেয়া কৰিছে অমুকে মোৰ লগত এনেকুৱা কৰিছে তুমি কিমান ভাল গতিকে সেইবিলাক কথা মই গুৰুত্ব নিদিওঁ বাৰু যে নহওক কিন্তু কিছুমান মানুহে তেনেকুৱা ধৰণৰ কমেণ্ট কৰে কাৰণে কৈছোঁ আৰু একদম ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'ত যদি মোক ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব আৰু যদি মোক ভাল নাপায় মোৰ ভিডিঅ' স্কিপ কৰিলেও আপত্তি নাই আৰু যদি একেবাৰে বেয়া পায় তেতিয়াহ'লে মোৰ ভিডিঅ'ত মানে আহি পেলাই মোৰ একাউণ্টটো আপুনি ব্লক কৰি দিব যদি মানে আপোনাৰ পেজত অহাটো নিবিচাৰে কিন্তু কথা হ'ল মোৰ একাউণ্টত আহি মোৰ ভিডিঅ'ত আহি পেলাই একদম ৰিকুৱেষ্ট কৰিছোঁ লোকৰ কথা যেন ইয়াত আলোচনা নকৰে কাৰণ কেলৈ মই কিবা ভিউজৰ কাৰণে কিবা পাবৰ কাৰণে মই ভিডিঅ' একেবাৰে নবনাওঁ মোৰ ভিডিঅ' বনাই ভাল লাগে আৰু মই ডেইলি ব্লগ হিচাপত কেতিয়াবা কিছুমান ভিডিঅ' আপলোড কৰোঁ সদায়ো নহয় এতিয়া ঘৰত আছোঁ কাৰণে ডেইলি অকণমান দিবলৈ ট্ৰাই কৰিছোঁ কিন্তু কেতিয়াবা এসপ্তাহ দুসপ্তাহ তেনেকুৱাও হৈ যায় ভিডিঅ' আপলোড কৰা নহয়গৈ গতিকে মই লোকৰ কথা আলোচনা কৰিবৰ কাৰণে ইয়াত মই কিবা গোট বহাই ৰখা নাই ইয়াত মই মানে এখন মিটিং বহাই ৰখা নাই ইয়াতে লোকৰ কথা আলোচনা কৰিম কিবা কৰিম ভাল লগা আপোনাৰ যদি মোক লৈ কিবা এটা ক'বলগীয়া আছে তেতিয়াহ'লে কওক বা যদি কিবা মানে একদম বিশেষ একদম আৰ্জেণ্ট কিবা কথা ক'বলগীয়া আছে মোৰ ইনবক্সো খোলা আছে আপোনালোকে ক'ব পাৰে মোৰ কোনো ক'বলগীয়া নাই আৰু বিভিন্ন ধৰণৰ কথা পতা হয় আৰু যিহেতু ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো আমি ইজনে সিজনৰ লগত চিনাকি হোৱা বা ইজনৰ প্ৰতিভাখিনি দেখা বা ইজনে কি এটা ভাল কাম কৰিছে এইটো চাই মেলি আৰু ভাল বেয়াটো ডিচাইড কৰিব পৰা আমাৰ বিবেকতো আছে হয় নাই যে আমি কোনোবা এটা মানুহে বেয়া কাম এটা কৰিছে বেয়াখিনি বা তেখেতৰ ভালখিনিক লৈ পেলাই আপুনি কিবা এটা শিকক